everyone, welcome to my YouTube channel Edugear Tuition. Class 8 or অধ্যায় নম্বৰ 9 ৰ বীজগণিতীয় ৰাশি আৰু অবেদসমূহৰ অনুশীলনী 9.12 মই আগৰ ভিডিঅ'বোৰত আলোচনা কৰিছোঁ। আজি মই আৰম্ভ কৰিম 9.2। তো তাৰ আগতে মই কেইটামান সূত্ৰ এইটো দিয়া আছে ইয়াতে বীজগণিতীয় সঘনাই ব্যৱহাৰ কৰা অবেদসমূহ হ'ল কি ইয়াতে 1 নম্বৰত দিয়া আছে x + a * x + b যে x² + a + b x + ab। 2 নম্বৰ দিয়া আছে a + b হোল স্কয়াৰৰ সূত্ৰ হৈছে a² + 2ab + b²। 3 নম্বৰৰ সূত্ৰ আছে a - b হোল স্কয়াৰৰ সূত্ৰ তো a² - 2ab + b²। 4 নম্বৰত দিয়া আছে a + b * a - b = কি হ'ব a² - b²। তো এইখিনি এই চাৰিটা সূত্ৰৰ পৰা ইয়াতে যিমান গণিত আছে এইখিনি আমি কৰিব পাৰিম। তো সূত্ৰখিনি অলপ ভালকে মুখস্থ কৰিব। তো এতিয়া চাওক অনুশীলনী 9.2 ৰ 1 নম্বৰ গণিত অবেদ x + a * x + b তো ইয়াৰ আছে x² + a + b * x + a * b ব্যৱহাৰ কৰি তলৰ ৰাশিবোৰ পূৰণ কৰা। এতিয়া চাওক 1 নম্বৰ গণিতত কি দিয়া আছে x + 7 ব্ৰেকেট x + 5 তো question 1 or 1 number ঠিক আছে। তো দিয়া আছে কি x + 7 x + 5। এতিয়া চাওক সলিউশন। তো আমাৰ সূত্ৰ দিয়াই আছিল যে এইটো সূত্ৰটো কেনেকৈ ওলাল এইটো প্ৰথমত ইয়াৰ লগত পূৰণ ঠিক আছে। x টো x ৰ লগত পূৰণ কৰিলে কি হ'ব x² হৈ গ'ল। তাৰপিছত কি আছে x টো ইয়াৰ লগত একবাৰ পূৰণ আকৌ এইখিনি হৈ গ'ল। তাৰপিছত এইটো ইয়াৰ লগত একবাৰ পূৰণ তাৰ মানে কি সেইকাৰণে এইটো কি কৰিছে এই লাষ্টৰ দুটা মানে ইয়াৰে লাষ্টৰটো ইয়াৰে লাষ্টৰটো কি কৰিছে 7 + 5 লিখি আৰু ইয়াৰ ফাৰ্ষ্টৰ দুটা আছে দুটা এটা লিখিছে হৈ গ'ল। তাৰপিছত কি হৈছে প্লাস এই লাষ্টৰ দুটা আছে লাষ্টৰ দুটা পূৰণ কৰিব দিছে তো 7 * 5 হৈ গ'ল। এতিয়া চাওক x² আছে x² দিলো প্লাস 7 আৰু 5 যোগ কৰিলে কিমান হ'ব 12 x আছে x দি দিছে তাৰপিছত প্লাস 7 5 যা কিমান 35 এটো হল ইয়াৰ आंसर। এতিয়া 2 নম্বৰ গণিতটো চাওক 2 নম্বৰত কি দিয়া আছে 2 নম্বৰত দিয়া আছে 7x + 2y ব্ৰেকেট ক্লোজ ও ব্ৰেকেট 7x + 6y। এতিয়া চাওক সলিউশন এইটো ইয়াৰ লগত পূৰণ ঠিক আছে। এইটো ইয়াৰ লগত পূৰণ কৰিলে কিমান হ'ব 7 7 যা কিমান 49 x আছে ইয়াতেও x আছে তো x² প্লাস তাৰপিছত মই যে কৈছো এই লাষ্টৰ দুটা কি হ'ব যোগ হ'ব আৰু এই এটা দি পূৰণ হ'ব ঠিক আছে। তো কি কৰিম এই দুটা 2y + 6y ব্ৰেকেট এই 7 যা আছে 7x সহজ সূত্ৰত ইমান চাব নালাগে সূত্ৰত কি আছে এইটো পিছত। তাৰপিছত কি আছে এইখিনি হৈ গ'ল। তাৰপিছত এই লাষ্টৰ দুটা যে আছে ইয়াৰে লাষ্টৰটো ইয়াৰেও লাষ্টৰটো তো কি কৰিম পূৰণ কৰি দিম 2y পূৰণ 6y হৈ গ'ল। এতিয়া চাওক 49x² প্লাস এই দুটা যোগ কৰি দিয়া 2 আৰু 6 ত কিমান হয় 8 তাৰপিছত 7 পূৰণ পিছত পূৰণ কৰিম 8 পূৰণ 7x ঠিক আছে প্লাস 2 6 যা কিমান 12 y আৰু y পূৰণ কৰিলে কিমান হ'ব y²। এতিয়া 49x² প্লাস এইটো আৰু এইটো কি কৰিম পূৰণ কৰি দিম 7 8 যা 56 xy প্লাস 12 y² এখানে হল ইয়ার आंसर। 3 নম্বৰ কি দিয়া আছে 3 নম্বৰত দিয়া আছে যে
4x³ প্লাস 8 ব্ৰেকেট তাৰপিছত 4x³ প্লাস 10 এতিয়া চাওক 4x³ ইয়াতেও 4x³ তাৰ মানে এই দুটা কি হ'ব পূৰণ হৈ যাব তো প্ৰথমত এই ইয়াৰ লগত যে কি আছে হহক x ৰ হহক 4 ইয়াতেও 4 আৰু 4 পূৰণ কৰিলে কিমান হ'ব 16 ঠিক আছে x ইয়াতে x³ ইয়াতে x³ পূৰণ কৰিলে কিমান হ'ব x টু দি পাৱাৰ 6 হৈ গল তাৰ মানে ইয়াতে তিনিটা ইয়াতেও তিনিটা তাৰ মানে পূৰণ মানে কি এটা যোগ কৰিব লাগিব ওপৰৰ পাৱাৰটো কেৱল যোগ হ'ব ঠিক আছে তো এটো কি 3 আৰু 3 যোগ কৰিলে কিমান হ'ব 6 তো এইখিনি হৈ গল তাৰ পিছত কি আছে এই দুটা কি কৰিব দিছে যোগ কৰিব দিছে আমাক নিয়ম মতে 8 প্লাস 10 আৰু ইয়াৰ এটা দি যিকোনো এটা দি কি কৰিব লাগে পূৰণ কৰিব লাগে 4x³ প্লাস লাষ্টৰ দুটা কি পূৰণ 8 পূৰণ 10 হৈ গল একেবাৰে সহজ এতিয়া 16 x টু দি পাৱাৰ 6 প্লাস 8 আৰু 10 কিমান 18 ক আৰু 4 ৰে পূৰণ কৰিব লাগে তো এটো নেক্সট লাইনত লিখিম পূৰণ 4x³ প্লাস 18 আৰু 10 কিমান হ'ব ইনটু কৰিলে 80 এতিয়া 16x টু দি পাৱাৰ 6 প্লাস 4 18 লগত পূৰণ কৰিলে কিমান হ'ব 4 গুণ 32 ৰ 2 হাতৰ 3 4 1 গুণ 4 আর 3 7 x আছে x³ দিলো প্লাস 80 এটা হল 4 নম্বৰ কি দিয়া আছে 4k² minus 3k ব্রেকেট তো ব্রেকেট 4k² minus 7k ঠিক আছে এতিয়া চাওক সলিউশন আমি ফর্মুলা পাইছিলো গোটেইখিনি প্লাসৰ ক্ষেত্ৰতে কিন্তু ইয়াতে মাইনাস দিয়া আছে তো আমি কি কৰিম প্ৰথমতে এই মাইনাসটো আগত প্লাসলৈ কনভার্ট কৰি লম ঠিক আছে তো ইয়াতে চাওক কি কৈছে 4k² প্লাসটো দিছো মই হা ইয়াতে মাইনাস 3k লিখিম হৈ গল তাৰ পিছত ইয়াতে যেটো ব্ৰেকেট ডাবল হল তো মই ইয়াতে যদি সেকেন্ড ব্ৰেকেট এটা দি দিও তাৰ পিছত ইয়াতেও সেকেন্ড ব্ৰেকেট দি কি লিখিম 4k² প্লাস ঠিক আছে প্লাস কি মাইনাস 7k তো ইয়াতে সেকেন্ড ব্ৰেকেট দি দিছো এতিয়া চাওক এটো কিয় কৰিলো সুবিধাৰ কাৰণে এতিয়া চাওক কি হৈছে আমি কি পাইছো এতিয়া a plus b ব্ৰেকেট a plus b হৈ গল আগৰ ফৰ্মুলা মতে হৈ যাব তো এতিয়া চাওক আমি কি পাইছো এইটো আৰু এইটো পূৰণ 4 এই 4k² ইয়াতে 4k² তেনে কি হ'ব 16k টু দি পাৱাৰ 4 তাৰ পিছত প্লাস কৰাৰ পিছত কি কৈছে এই b যে আছে b এই b দুটা কি কৰিব লাগে প্লাস কৰিব লাগে মানে এই লাষ্টৰ দুটা মানে ইয়াৰে লাষ্টৰটো ইয়াৰো লাষ্টৰটো তো কি কৰিম প্লাস কৰিব লাগে তো প্লাস কৰাৰ আগত ব্ৰেকেট এটা দি দিছো কাৰণ ইয়াতে মাইনাস চিন আছে তো মাইনাস এইটো ব্ৰেকেট প্লাস ইয়াতো মাইনাস 7k হৈ গল সেকেন্ড বন্ধনী এতিয়া আৰু কি পূৰণ দিব আছে এই এইটো দি পূৰণ দিব দিছে তো 4k² হৈ গল তাৰ পিছত প্লাস দি কি কৰিম এই লাষ্টৰ দুটা এইটো আৰু এইটো পূৰণ তো পূৰণ দিয়াৰ কাৰণে আকৌ ব্ৰেকেট 3k পূৰণ minus 7k হৈ গল এতিয়া চাওক 16k টু দি পাৱাৰ 4 প্লাস এতিয়া চাওক 3 আৰু 4 এই 7 তো ইয়াতে কি আছে মাইনাস আছে ইয়াতেও মাইনাস আছে তো কি চিন হ'ব মাইনাস ইয়াতেও মাইনাস তো মাইনাস 10k হ'ব ঠিক আছে তো যেহেতু আমাক কি কৰিব দিছে প্লাস কৰিব দিছে তো প্লাস কৰিব দিলেও কি ইয়াৰ আগত মাইনাস আছে ইয়াৰ আগত মাইনাস আছে তিনটা মাইনাস আৰু সাতটা মাইনাস তো কি হ'ব 10টা মাইনাস হ'ব 10k ঠিক আছে ইনটু কি 4k²
প্লাস 3 আৰু 7ক কি কৰিব দিছে পূৰণ কৰিব দিছে পূৰণ কৰিলে কিমান 3 7 গুণ কিমান 21 k আৰু k পূৰণ কৰিলে k স্কয়াৰ বুজি পাইছে এতিয়া চাওক 16 k to the power 4 এতিয়া 4 10 ৰ লগত পূৰণ কৰিলে কিমান হ'ব 40 40 টো কি মাইনাস আছে প্লাসে মাইনাসে কি হ'ব মাইনাস হ'ব তেনেহলে 40 k আৰু k স্কয়াৰ আৰু k লগত পূৰণ কৰিলে কিমান হ'ব k কিউব হ'ব ইয়াতেও কি প্লাসে মাইনাসে কি হ'ব মাইনাস নহয় এটো মাইনাস নহব ইয়াতে কি হৈছে 3 আৰু 7 টো পূৰণ কৰিলে কিমান হ'ব 21 কিন্তু মাইনাস আৰু মাইনাস পূৰণ কৰিলে প্লাস হৈ যাব ঠিক আছে সৰি ইয়াতে ভুল হৈছে এতিয়া কি হৈছে প্লাস কিমান 21 k স্কয়াৰ এতিয়া চাওক 5 নম্বৰটো 5 নম্বৰত কি দিয়া আছে a/2 plus 1/2 bracket a/2 minus 1/4 এতিয়া চাওক এইটো প্লাসত আছে কিন্তু এইটো মাইনাসত আছে তো এতিয়া মই কি কৰোঁ মাইনাসটো ই নকৰোঁ ডাইৰেক্ট কৰিম এতিয়া এইটো ইয়াৰ লগত পূৰণ প্ৰথমত a/এইটো আৰু এইটো সেম আছে তাৰ মানে এইটো আৰু এইটোৰ লগত পূৰণ তো ওপৰৰ পূৰণ আৰু তলত পূৰণ ঠিক আছে ওপৰত পূৰণ কৰিলে কি হ'ব a আৰু a পূৰণ কৰিলে a স্কয়াৰ হ'ব আৰু 2 আৰু 2 পূৰণ কৰিলে কিমান হ'ব 4 হ'ব হৈ গল এতিয়া আগৰ নিয়মত এই দুটা ইয়াৰ লাষ্টটো আৰু ইয়াৰ লাষ্টটো কি হ'ব প্লাস হৈ যাব তো প্ৰথমত মই ইয়াতে প্লাস চিনটো দি লম ঠিক আছে এতিয়া এইটো ব্ৰেকেট দি লিখো আগত 1/2 প্লাস ইয়াতে কি -1/4 আছে কিন্তু তো ইয়াতে কি কৰিম -1/4 লিখিম ঠিক আছে ইনটু a/2 তাৰ পিছত প্লাস এইটো লাষ্টৰ দুটা কি হ'ব পূৰণ হৈ যাব 1/2 ইনটু মাইনাস আছে -1/4 ঠিক আছে এতিয়া চাওক a স্কয়াৰ বাই 4 এতিয়া প্লাস এইটো আৰু এইটো তো ব্ৰেকেট এটা উঠাই দিও 1/2 প্লাস আৰু প্লাসে মাইনাসে কিমান হ'ব মাইনাস হ'ব তো 1/4 ইনটু a/2 প্লাস এইটো আৰু এইটো পূৰণ কৰিলে কি 1 2 আৰু 4 পূৰণ কৰিলে কিমান হ'ব 8 হ'ব মাইনাস এতিয়া চাওক a স্কয়াৰ বাই 4 ইয়াতে প্লাস তো এই দুটাৰ কি কৰিম এই দুটাৰ লসাগু লম আগত 2 আৰু 4 লসাগু কিমান 4 2 4 মাজত 2 বাৰ যায় 2 এর 1 গুণ 2 4 4 মাজত 1 বাৰ যায় 1 এর 1 গুণ 1 ইনটু a/2 a ঠিক আছে a/2 to -1/8 এতিয়া চাওক a স্কয়াৰ বাই 4 ঠিক আছে প্লাস ইয়াতে কি 2 এর পৰা 1 গলে কিমান থাকিব 1/4 পূৰণ a/2 -1/8 এতিয়া চাওক a স্কয়াৰ বাই 4 এইটো ওপৰৰ পূৰণ তলে পূৰণ ওপৰত পূৰণ কৰিলে কিমান হ'ব a হ'ব আৰু তলত পূৰণ কৰিলে 8 হ'ব -1/8 এইখিনি হল ইয়াৰ আনসাৰ এতিয়া চাওক 5 নম্বৰ গল এতিয়া হ'ব 6 নম্বৰ 6 নম্বৰত কি দিয়া আছে যে n স্কয়াৰ বাই 5 -0.6 ব্ৰেকেট n স্কয়াৰ বাই 5 প্লাস 1.6 ঠিক আছে এই আগৰ নিচিনা একটাত যদিও মাইনাস আছে আৰু এটাত কি আছে প্লাস আছে আৰু ইয়াতে বেলেগ সংখ্যা দিয়া আছে এতিয়া চাওক এইটো লগত পূৰণ তো প্ৰথমত ওপৰত পূৰণ তলত পূৰণ n আৰু n পূৰণ কৰিলে কিমান হ'ব n স্কয়াৰ আৰু n স্কয়াৰ পূৰণ কৰিলে 2 আৰু 2 যোগ হ'ব 4 আৰু 5 পূৰণ কৰিলে কিমান হ'ব 25 হৈ গল এটো তাৰ পিছত কি প্লাস চিন হবই প্লাস চিন হৈ গল তাৰ পিছত এইটো প্লাস এইটো তো তাৰ কাৰণে মাইনাস আছে কাৰণে সেকেন্ড বন্ধনী দিব লাগিব -0.6 প্লাস 1.6
6 সেকেন্ড বন্ধনী আৰু ইয়াৰ ইটোতে পূৰণ n স্কয়াৰ বাই 5 তাৰ পিছত প্লাস এই লাষ্টৰ দুটা পূৰণ তো মাইনাস 0.6 পূৰণ 1.6 এতিয়া চাওক n to the power 4 by 25 এই দুটা যোগ কৰিব লাগে প্লাস ব্ৰেকেটটো উঠাই দিম এবাৰ এইটো আৰু এইটো যেটো মাইনাস আছে ইয়াতে প্লাস আছে তো এইটোৰ পৰা এইটো আগত বাদ দিলে হল 6 6 ৰ পৰা বাদ দিলে কিমান থাকিব 0 ঠিক আছে 1 তো এইটো হ'ব দশমিক তো দশমিক দিব না লাগে তো দশমিক 0 টো উঠাই দিম নেক্সট লাইনত উঠাই দিম ঠিক আছে তো n স্কয়ার বাই 5 এই দুটা পূৰণ কৰিলে মাইনাস চিন থাকি যাব তো ডাইৰেক্ট মই মাইনাস ইয়াতে লিখি দিছো ঠিক আছে তো এইখিনি পূৰণ কৰি দিয়ক পূৰণ কৰিলে কিমান হ'ব 6 6 গুণ কিমান 36 ঠিক আছে 36 और 6 হাতৰ 3 6 ৰ গুণ 6 আৰু 3 কিমান 9 ঠিক আছে তো তাৰ পিছত কেইকৰ পিছত দশমিক একৰ পিছত দশমিক ঠিক আছে তো কি হ'ব 6 6 গুণ 36 36 और 6 হাতৰ 3 6 ৰ গুণ 6 দুই গৰ পিছত দশমিক তেনেহলে কি হ'ব 0.96 ঠিক আছে এতিয়া চাওক n to the power 4 by 25 plus পূৰণ ইয়াৰ লগত তো পুরো পূৰণ হ'ব তেনেহলে কি হ'ব n স্কয়াৰ হ'ব এক আছে যেটো তো n স্কয়াৰ হ'ব ইয়াতে 5 হ'ব minus 0.96 এইখিনি হল ইয়াৰ आंसर तार पिছত হ'ব 6 নম্বৰ গল এতিয়া হ'ব 7 নম্বৰ 7 নম্বৰত কি দিয়া আছে 7 নম্বৰত আছে 98 into 97 এতিয়া চাওক আগত যিখিনি গণিত আছিল এইখিনি প্ৰায় একে আছিল গটেইখিনি তো এইটো অলপ বেলেগকে দিয়া আছে তো এইটো আমি কি কৰিম এটো চাওক ইয়াতে মই কি কৰিম প্ৰথমত কি আছে 98 দিয়া আছে কিন্তু পূৰণ 97 দিয়া আছে তো ইয়াতে মই কি কৰিম 100 লৈ কি কৰিম 100 ৰ ওচৰ পাবলৈ হলে ইয়াতে কিমান লাগিব তো 98 plus 2 কিমান হল 100 তো ব্ৰেকেট দি দিলো আকৌ ব্ৰেকেট 97 plus 3 100 হৈ গল এতিয়া কি হল x plus a x plus b হৈ গল এতিয়া কৰিম ডাইৰেক্ট ঠিক আছে এইটো ইয়াৰ লগত পূৰণ 98 পূৰণ 97 তাৰ পিছত প্লাস এই দুটা যোগ কৰিম ইয়াৰ লগত পূৰণ কৰিম 2 plus 3 এটো নকৰি এনেকৈ নকৰি 90 100 হিচাপত যদি কৰো যদি মই 100 হিচাপত কৰো তাৰ মানে ইয়াতে এইটো আৰু এইটো মিল নাই ঠিক আছে তো এইটো মিল থাকিব লাগিব তো এনেকৈ নকৰি যদি মই এনেকৈ কৰি দিও 98 into 97 ঠিক আছে তো হল 7 নম্বৰ তো এইটো যদি এনেকৈ কৰো 100 minus 2 হৈ গল into 100 minus 3 all 98 97 ইয়াতে এটো সেম হল এতিয়া আমাৰ সুবিধা হল ঠিক আছে তো এতিয়া চাওক 100 আৰু 100 minus 2 100 minus 3 তো এইটো কি হ'ব 100 স্কয়াৰ তাৰ পিছত প্লাস minus 2 ইয়াতে minus 3 তো মই যদি minus 2 ব্ৰেকেট দিও প্লাস minus 3 ব্ৰেকেট দিও আকৌ পূৰণ কৰি দিও 100 ঠিক আছে প্লাস তে minus 2 পূৰণ minus 3 ওকে এতিয়া চাওক 100 টো স্কয়াৰ কৰিলে কিমান হ'ব 1 ৰ পিছত আৰু 4টা শূন্য হ'ব প্লাস 3 এই 2 আৰু 3 যোগ কৰিলে কিমান হ'ব 5 হ'ব চিনটো কি হ'ব মাইনাস হ'ব ইনটু
100 ইয়াতে প্লাস হ'ব 3 আৰু 2 যোগ পূৰণ কৰিলে কিমান হ'ব 6 মাইনাস আৰু মাইনাস প্লাস হৈ গ'ল তো এতিয়া চাওক 10000 প্লাসে মাইনাসে মাইনাস ইয়াৰ লগত পূৰণ কিমান হ'ব 500 প্লাস 6 ঠিক আছে তো এইটো আমি কি যোগ বিয়োগ কৰিব পাৰো এইটো যোগ হ'ব ইয়াৰ লগত মাইনাস আগত কৰি দিও 10000 ৰ পৰা যদি 0 0 0 এইটো কিমান আছে একক দশক শতক হাজাৰ 10000 500 বাদ গলে কিমান হ'ব 9500 প্লাস 6 তো 6 যোগ কৰিলে কিমান হ'ব 9506 এইখিনি হ'ব ইয়াৰ आंसर এতিয়া চাওক 8 নম্বৰ তো 8 নম্বৰটো এইটো কাটি দিছো 8 নম্বৰটো মই ইয়াতে কৰি দিম 8 নম্বৰত কি দিয়া আছে 501 into 503 এতিয়া চাওক 5 নম্বৰটো কি দিয়া আছে 500 তকৈ 1 বেছি দিয়া আছে আৰু 500 তকৈ ইয়াতে 3 বেছি দিয়া আছে তো এইটো দুটা লিখিব পাৰ 500 plus 1 bracket 500 plus 3 হৈ গল 501 হল তো 503 হল তো এইটো নিয়ম একেই তো এইটো আৰু এইটো স্কয়ার তার পিছত প্লাস এইটো আৰু এইটো 1 plus 3 into 500 প্লাস এইটো আৰু এইটো পূৰণ 1 into 3 ঠিক আছে তো প্ৰথমত এইটো স্কয়ার কৰা 5 ক স্কয়ার কৰিলে কিমান হ'ব 25 তাৰ পিছত দুটা আছে মানে চাৰিটা জিৰ হৈ যাব হৈ গল প্লাস 3 আৰু একক কিমান 4 4 5 গুণ কিমান 20 দুটা শূন্য হৈ গল প্লাস 3 কটাইখিনি যোগ আছে যোগ কৰি দাও 3 0 0 তাৰ মানে 3 0 0 0 0 2 0 2 25 এইটো হ'ব ইয়াৰ आंसर 2520003 আশা কৰো সবে বুজি পাইছা এইটো 9.2 চেপ্টাৰ 2 ইয়াৰ মই 8 লৈকে আলোচনা কৰিলো ইয়াতে এইকেইটা আছে গণিত 8 লৈকে আছে তো ভিডিওৰ পৰা যদি অলপ উপকৃত হোৱা তেনেহলে ভিডিওটো লাইক কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব